নমস্কাৰ, সবাইকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অতি ভাল খবৰ, BTCত যিটো LPME ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে বহুতে কেণ্ডিডেট ৰৈ আছিলে, সেইটো আজি এটা নটিচ ওলাইছে, আপোনালোকে চাব পাৰিব। খন্তেক পিছতে আপোনালোকৰ ৱেবছাইটত চাব পাৰিব নটিচখন। আৰু অতিকে ভাল খবৰ যে কেণ্ডিডেটবিলাকৰ যিবিলাক এটা বহুত দিনৰ অপেক্ষাত আছিলে যে এপইণ্টমেণ্ট কেতিয়া পাব, তো অহাকালি 21 আগষ্টত 10টা মানত ৰিজাল্ট পাব্লিছ কৰিব। আৰু লগতে 22 তাৰিখ বড়োফা কালচাৰেল কমপ্লেক্সত এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব, যিখিনি তাতে দিয়া আছে। যিসকল কেণ্ডিডেটে কালি মেৰিট লিষ্টত নাম আহিব তেখেতসকলে পৰহি মানে 22 তাৰিখে আপোনালোকে বড়োফা কালচাৰেল কমপ্লেক্সত আপোনালোকে এপইণ্টমেণ্টখন ডিষ্ট্ৰিবিউশ্যন কৰিব। তাতে আপোনালোকে 8:30 মানত 8:30 মানত আপোনালোকক তাতে যাব কৈছে। তাতে আপোনালোকে নিজৰ এপইণ্টমেণ্টখিনি ল'ব পাৰিব। তো মেইন কথা হ'ল ইয়াতে এপইণ্টমেণ্ট বা যিটো ৰিজাল্ট পাব্লিছ কৰিব সেইখিনিত এটা কিছুমান বহুতো কেণ্ডিডেটসকলৰ কিছুমান টেনশ্যন বা চিন্তা হৈ আছে যে এইটো কেনেকুৱা ধৰণৰ মেৰিট লিষ্ট হ'ব, কাৰণ কোনো ধৰণৰ কাট অফ নাই বা মানে ভেকেঞ্চি বেকআপ দিয়া নাই বা কাষ্ট ৱাইজ একো দিয়া নাই। তো চবৰে মনত এটা খোকোজা লাগি আছে যে কি হ'ব কি নহয়, বস্তুখিনি একো ক্লিয়াৰ হোৱা নাই। কাৰণ বড়ো মাধ্যমৰ হওক বা এছামিছ মিডিয়াম হওক বা হিন্দী হওক বা ছায়েন্সৰে হওক বা বেংগলী হওক, তেখেতধৰণৰ তেনেকুৱা একো ধৰণৰ এতিয়ালৈকে ভেকেঞ্চি বেকআপ দিয়া নাই। আৰু খুব এটা বিষয় যে 99ৰ যিটো কেছটো যিহেতু ডিছমিছ হৈ গ'ল, 99ক কিমানখিনি দিব সেইটো এটা মানে বস্তুখিনি ক্লিয়াৰ হোৱা নাই কথাখিনি। তো বহুতো কেণ্ডিডেটসকলে এটা টেনশ্যনত ভুগি আছে, তেখেতসকলে যে কি হ'ব, অহাকালি ৰিজাল্ট দিব, মেৰিট লিষ্ট হ'ব, কেনেকুৱা ধৰণৰ মেৰিট লিষ্ট হ'ব, যিহেতু কোনো ধৰণৰ ভেকেঞ্চি বেকআপ নাই, আগতীয়াকৈ একো ইনফৰমেশ্যনো দিয়া নাই। আৰু ছেকেণ্ড কথা হ'ল যে মেৰিট লিষ্ট দিয়াৰ লগে লগে তাৰ পিছদিনা এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব, তেনেকুৱা আজিলৈকে ক'তো হোৱা নাই বাৰু সেইখিনি। তো চবৰে এটা বস্তুখিনি এটা সন্দেহ হৈ আছে বা এটা মনৰ খোকোজা লাগি আছে যে তেখেতসকলৰ এইটো কেনেকুৱা ধৰণৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়া হ'ব বা মেৰিট লিষ্ট হ'ব। যিয়ে নহওক বাৰু, তথাপি এটা ভাল, বহুত অপেক্ষাৰ অন্ত পৰি অহাকালি মানে 21 তাৰিখে ৰিজাল্ট পাব্লিছ কৰিব। তাৰ কাৰণে BTC গভৰ্ণমেণ্টক ধন্যবাদ জনোৱা হ'ল আমাৰতো চেনেলৰ ফালৰ পৰা। আৰু যিসকল কেণ্ডিডেটে মেৰিট লিষ্টত নাম থাকিব তেখেতসকলক আগতীয়াকৈ কংগ্ৰেচুলেশ্যন জনোৱা হৈছে। আৰু একো নাই, কালি ৰিজাল্টটো মেৰিট লিষ্টখন পাব্লিছ হ'লে বাকী ডিটেইলছ বা বাকী নতুনকৈ ভিডিঅ' এটা বনাই আপোনালোকক মই জনাম বাৰু। তো আজি ভিডিঅ' ইমানখিনিয়ে, কাইলৈ চাওঁ ৰিজাল্টটো হোৱাৰ পিছত বাকী ভিডিঅ'খিনি বনাম। ধন্যবাদ, থেংক ইউ।